আজি আহিলোঁ যোৰহাটৰ এটা বিশেষ প্ৰতিষ্ঠানলৈ, যিটোৰ নাম হৈছে কেৰিয়াৰ কাউন্সেলিং আৰু টিউটৰিয়েল চেণ্টাৰ। আৰু ক'বলৈ গ'লে যোৰহাটৰে নহয়, নৰ্থ ইষ্টৰ প্ৰথমটো যোৰহাটত দুটাকৈ চেণ্টাৰ মুকলি কৰা হৈছে। এটা যোৰহাট জেইল ক্লাবৰ আৰু এটা হৈছে টিয়কত। আৰু মই আছোঁ বৰ্তমান যোৰহাটৰ জেইল ক্লাব। আৰু প্ৰথমতে যদি মই আপোনালোকক কওঁ নহয়, ইয়াত বিভিন্নখিনি শিক্ষা প্ৰদান কৰা হয়, যিটো শিক্ষা আপুনি দিল্লী মুম্বাই নগৈ আপুনি যোৰহাটত ইয়াতে চব কি ধৰণে শিক্ষা প্ৰদান কৰা হয়। বহুত এটা মনতে প্ৰশ্ন থাকিব পাৰে, কেনেধৰণে শিক্ষা প্ৰদান কৰা হয়, কোনটো লেংগুৱেজত। আৰু বিশেষকৈ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে সামগ্ৰিক টিউশ্যন কাৰ্যসূচী, যিটো মানে কাৰ্যসূচী অসমীয়া আৰু ইংৰাজীত এই দুটা ভাষাত বুজোৱা হ'ব। আপুনি কেনেদৰে 1000টা ৱৰ্ড 5 মিনিটত আপুনি মনত ৰাখিব পাৰিব, আৰু ইয়াত শিক্ষা দিয়া হ'ব। কেনেদৰে আপুনি মৌলিক স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰিব, তাৰো ইয়াত প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইয়াত চব আমাৰ বৈশিষ্ট্যসমূহ, বিভিন্নখিনি বৈশিষ্ট্য আছে। কিদৰে আপুনি 1000টা ৱৰ্ড 5 মিনিটত মনত ৰাখিব পাৰিব, কিদৰে আপুনি মৌলিক স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰিব, তাৰো ইয়াত শিক্ষা দিয়া হ'ব। আৰু কিদৰে বহুতৰ মনতে এটা প্ৰশ্ন আহিব, কি ভাষাত কি লেংগুৱেজত এই শিক্ষা প্ৰদান কৰা হ'ব। মই প্ৰথমতে দেখুৱাই দিছোঁ, ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে এই শিক্ষা প্ৰদান কৰা হ'ব। আৰু ইয়াত আৰু ধৰি লওক, এতিয়া বহুতে টিউশ্যন বিচাৰি ফুৰে, বহুতে টিউশ্যনৰ কথা চিন্তা কৰে, বহুতে টিউশ্যন ক্লাছৰ কথা চিন্তা কৰে। তাৰ বাবেও ইয়াত বৈশিষ্ট্যসমূহত ৰখা হৈছে। আৰু ইয়াত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বাবে সামগ্ৰিক টিউশ্যন কাৰ্যসূচী প্ৰদান কৰা হ'ব, যি পৰিচালিত কৰা হ'ব ৰাজ্যিক CBSE ICSE বোৰ্ডৰ সৈতে জড়িত অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষক আৰু শিক্ষকসকলৰ দ্বাৰা। ইয়াৰ যদি লোকেশ্যনটো যদি মই কওঁ নহয় আপোনাক, লোকেশ্যনটো যদি কওঁ, ইয়াৰ এড্ৰেছটো যদি মই দেখুৱাবলৈ যাওঁ আপোনালোকক, আৰু এইবিলাক সন্মুখত চাওক জেইল ক্লাব, আৰু এই জেইল ক্লাবৰ আপোনাৰ প্ৰাংগণতে আপোনাৰ আছে তেওঁলোকৰ চেণ্টাৰটো। দেখিছেনে, এইটোৱে হৈছে তেওঁলোকৰ চেণ্টাৰ, স্মাৰ্ট হাবৰ কেৰিয়াৰ কাউন্সেলিং টিউটৰিয়েল চেণ্টাৰ। এইটো হৈছে প্ৰতিষ্ঠানটো, আৰু এইপিনে হৈছে জেইল ক্লাব। এইটো হৈছে ক্লাব ৰোডৰ ৰাস্তাটো, আৰু এই ক্লাব ৰোডৰ ৰাস্তাটো এই জেইল ক্লাবৰ প্ৰাংগণতে তেওঁলোকৰ প্ৰতিষ্ঠানটো। আমি যদি ভালদৰে জানিবলৈ হয় নহয়, এইপিনে মোৰ লগত আছে উদয় দা, আৰু এইপিনে বাইদেউ আছে। উদয় দা নমস্কাৰ। বাইদেউ নমস্কাৰ। আৰু এই স্মাৰ্ট হাবৰ প্ৰতিষ্ঠাপক হৈছে উদয় দা, আৰু এই উদয় দাৰ পৰা জানিম, উদয় দা আৰু বাইদেউৰ পৰা জানিম ইয়াৰ বৈশিষ্ট্য কি। বাইদেউ, মই শুনামতে বিভিন্নজন অভিজ্ঞতাসম্পন্ন শিক্ষক অসমৰ বাহিৰৰ পৰা আপোনালোকে নিমন্ত্ৰণ কৰি আনে। কেনেধৰণৰ শিক্ষক আৰু কি শিক্ষা দিয়া হয়, অকণমান যদি তাৰ বিষয়ে বুজাই দিয়ে। আমি স্মাৰ্ট হাব 2020 চনতে ইষ্টাব্লিছ কৰোঁ। 2020 চনত আমি 4 বছৰ আগত। স্মাৰ্ট হাব হ'ল মেইনলি কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত পৰিচালনা। কেৰিয়াৰ কাউন্সেলিং বিভিন্ন ধৰণৰ থাকে। এটা হ'ল DMIT বেছ, তাৰপিছত আছে এটা চাইকোমেট্ৰিক বেছ। DMIT বেছটোত কি হয়, আপোনাৰ জন্মগত যোনবিলাক মানে ধৰি লওক আপোনাৰ গুণ হওক, দুৰ্বলতা হওক, সেই বস্তুবিলাক জানিব পাৰি। মানে ধৰি লওক উঠি অহা ল'ৰা এটাই একদম প্ৰথমতে যদি কিবা বেয়া গুণ থাকে, বা কিবা যদি বোলে পঢ়াৰ ক্ষেত্ৰত উইক থাকে, তাৰ ওপৰত আপোনাৰ DMIT হ'ল, আপোনালোকে শুনিছে হপায়, ফিংগাৰ প্ৰিণ্ট লৈ তেওঁলোকৰ দুৰ্বলতা, তেওঁলোকে কি ধৰণে পঢ়ি ভাল পায়, ধৰি লওক পঢ়া শুনাত কি ধৰণৰ কিছুমান টেকনিক থাকে, মানে গুণ থাকে মানুহৰ। কিছুমানে দেখি মনত ৰাখে, কিছুমানে শুনি মনত থাকে, কিছুমানে কৰি মনত ৰাখিব পাৰে। সেই বস্তুবিলাক আমি জানিলোঁ। তাৰপিছত আমি বিশ্বৰ পৰা যেতিয়া কৰিলোঁ, কিছুমান আমি DMITত কিছুমান ধৰি লওক ড্ৰবেক পালোঁ। মানে দুৰ্বলতা মানে কি, ধৰক আজি সৰু ল'ৰা ছোৱালী যেতিয়া 13 বছৰ ধৰে, তেওঁলোকৰ মগজুটো পৰ্যাপ্ত নহয়, মানে গ্ৰ'থ নকৰে। তেতিয়া কি হয়, তেওঁলোকে গ্ৰ'থ যেতিয়া নকৰে, তেওঁলোকক শিকাবলৈ সুবিধা হয়। কিন্তু যেতিয়া গ্ৰ'থ হৈ যায়, DMIT কৰাৰ পিছত আমি তেওঁলোকৰ দুৰ্বলতা জানিলোঁ, বা যোনবিলাক ষ্ট্ৰং পইণ্ট জানিলোঁ, তাৰ ওপৰত যদি আমি ফ'ল' কৰোঁ, সেই বস্তুবিলাকো আমি কিছুমান প্ৰিকুৱেশ্যন লওঁ, আঁতৰাব পৰা যায়। হয়, কিন্তু যেতিয়া বয়স এটা বাঢ়ি যায়, তেতিয়া কিছু নৰ্মেলি আপোনাৰ সময়ৰ লগত, পৰিস্থিতিৰ লগত বস্তুবিলাক চেঞ্জ হৈ গুচি যায়। সেইকাৰণে DMITত আপোনাৰ শুদ্ধ ৰিজাল্ট পাবলৈ দিগদাৰ হয়, যেতিয়া আপোনাৰ বয়সটো বাঢ়ি যায়। মানে 14 বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনি সঠিক ৰিপৰ্টটো নাপায়। কিন্তু কিছুমান সঠিক ৰিপৰ্ট পাওঁ, ধৰি লওক আপোনাৰ হবিটো, আপুনি কি কৰি ভাল পায় মনৰ পৰা, সেই বস্তুটো আপুনি সদায় চেঞ্জ নহয়। আৰু আপোনাৰ লাৰ্ণিং ষ্টাইল,
লাৰ্ণিং ষ্টাইলটো কেতিয়াও চেঞ্জ নহয় আৰু আপোনাৰ যোনটো আপোনাৰ পাৰ্চনেলিটি সেইটো কেতিয়াও সেই তিনিটা বস্তুৱে 14 বছৰ ওপৰৰ ল'ৰা ছোৱালীবিলাকক জানিব পাৰি কিন্তু 14 বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনি আমি এছেছমেণ্ট কেনেকৈ কৰিম এতিয়া যোনবিলাক আপোনাৰ ক'লো DMIT হওক চাইকোমেট্ৰি হওক সেইটো এছেছমেণ্ট ধৰি লওক আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ কি হিচাপে এছেছমেণ্ট কৰিব মানে এটা আপোনাৰ তেওঁলোকৰ গুণ দুৰ্বলতা জুখিব পৰা এটা মেচিন কেনেকৈ জানিম চাইকোমেট্ৰি টেষ্ট হ'ল আপোনাৰ মানসিক স্থিতিৰ ওপৰত তেওঁলোকৰ দুৰ্বলতা আৰু তেওঁলোকৰ শক্তিৰ বস্তুবিলাক জনা হয় ধৰি লওক আপুনি আজি অংকত ভাল কাইলৈ আপুনি ট্ৰেইনিং ল'লে সৰুতে সেই ট্ৰেইনিংখিনি লোৱাৰ কাৰণে আপুনি অংকত ভাল মানে ভাল হৈ গ'ল বেয়া হ'লেও ভাল হৈ গ'ল এই বস্তুখিনিয়ে মানে DMITত গম পায় কিন্তু ডাঙৰ হোৱাৰ লগে লগে আপুনি আমি DMITৰ বয়স অনুযায়ী ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট হবি এইবিলাক চেঞ্জ হৈ যায় সেইটো কাৰণে সৰু বয়সত কম বয়সতে যদি DMITটো কৰাই লয় তাত যিখিনি দুৰ্বলতা আৰু যিখিনি ষ্ট্ৰেংথ পাওঁ সেইখিনি জানি পেলাই আমি যিখিনি ট্ৰেইনিং লওঁ তাৰ পিছৰ পৰ্যায়টোলৈ আমি চাইকোমেট্ৰিক টেষ্ট কৰাব পাৰোঁ মানে এই স্মাৰ্ট হাবৰ যিটো চেণ্টাৰ লগত দুটা পদ্ধতিত কৰা হয় মানে কাউন্সেলিংটো দুটা পদ্ধতিত কৰা হয় এটা সৰু উঠি অহা ল'ৰা ছোৱালীখিনি আৰু দ্বিতীয়টো আপোনাৰ 14 বছৰ ওপৰৰ যিকোনো বয়সলৈকে হয় কিন্তু চাবলৈ গ'লে DMITটো আপুনি বুঢ়া বয়সলৈকে মানে এডাল্ট মানে পূৰা একেবাৰে হেৰি মানে বয়সস্থ মানুহেও কৰিব পাৰে ইয়াৰ কোনো সীমা নাই সীমা নাই DMIT কিন্তু এটাই সীমা আছে তেওঁলোকৰ শুদ্ধ ৰিপৰ্টটো তিনিটা বস্তুকে পাব এটা হ'ল পাৰ্চনেলিটি এটা হ'ল আপোনাৰ লাৰ্ণিং ষ্টাইল এটা হ'ল আপোনাৰ হবি তিনিটা বস্তু জানিব DMITৰ যোগেদি কিন্তু চাইকোমেট্ৰিক টেষ্টত আপোনাৰ এতিয়া আপুনি কিবা এটা সৰুতে আপুনি মেথছত অংকটো উইক আছিলে আপোনাৰ পৰিস্থিতিৰ লগত বা সময়ৰ লগত আপুনি বস্তুবিলাক ট্ৰেইনিং ল'লে বা শিকিলে আপোনাৰ সেইটো চেঞ্জ হৈ পিনে গ'ল সেই বস্তু ধৰা পৰিব চাইকোমেট্ৰিক টেষ্ট মানে শুদ্ধ ৰিজাল্টটো মানে চাইকোমেট্ৰিক টেষ্টটো হ'ল এটা প্লেটফৰ্ম আমি ইউজ কৰোঁ যোনটো এছিয়া পেচিফিক কেৰিয়াৰ কাউন্সিলিঙৰ এপ্ৰুভড আৰু ইণ্ডিয়ান এপ্লাইড চাইক'লজিৰ এছ'চিয়েশ্যনৰ এপ্ৰুভ মানে চাইকোমেট্ৰিক টেষ্টটো হ'ল এটা আমি AI বেছ ইউজ কৰোঁ য'ত 40-50জন চাইকোমেট্ৰিক মানে চাইক'লজিষ্টে এটা প্লেটফৰ্ম বনাইছে য'ত কুৱেশ্যন আনচাৰখিনি থাকে এটা মানে চাৰ্ভাৰত ৰাখি থোৱা থাকে তাৰপিছত যোনবিলাকে আপোনাৰ 1.5-2 লাখমান মানুহৰ এটা মানে বায়'ডাটা সোমাই থাকে তাৰ ওপৰত বেছ কৰি তেওঁলোকক কিছুমান কুৱেশ্যন আনচাৰ সোধে 75 মিনিটছৰ এটা কুৱেশ্যন আনচাৰ ছেশ্যন হয় সেইটোৰ ওপৰত কৰি যোনটো ৰিজাল্ট আপোনাৰ 95% সঠিক হ'লে তাত আপুনি মিছা ক'লেও মানে হাৰি যাব নোৱাৰি মানে আজি আপুনি লেংগুৱেজত যদি উইক হয় আপুনি মানে সেইটো লেংগুৱেজত উইক হ'লে আপুনি লেংগুৱেজত উইকেই মানে ধৰিব পৰা যায় মেথছত উইক হ'লে মেথছত উইকেই কিন্তু DMIT কি হয় আজি মেথছত উইক হৈছে কিন্তু আপোনাৰ কাইলৈ ভালো হ'ব পাৰে ইয়াত সঠিক নকৰে কাৰণ DMIT মানে জন্মগত প্ৰতিভাত ধৰা পৰে আৰু চাইকোমেট্ৰিক টেষ্ট মানে হ'ল প্ৰেজেণ্ট টাইমত আপোনাৰ যোনটো আপোনাৰ মানসিক স্থিতি তাৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ কৰা হয় সেইটো কাৰণে চাইকোমেট্ৰিক টেষ্টটো 4 ভাগত কৰে এটা হ'ল 8 to 10 এটা হ'ল 11 to 12 এটা হ'ল গ্ৰেজুৱেট টু পষ্ট গ্ৰেজুৱেট এটা হ'ল জব চেকাৰ বা চাকৰি কৰি থকা মানুহৰ বাবে কুৱেশ্যন আনচাৰ কোনো সীমা নাই বয়সৰ সীমা নাই আৰু এটা কথা সুধো আপোনালোকৰ কোৰ্চকেইটা ইয়াতে হয়নে বাহিৰত হয় এতিয়া আমি যোনটো কৈছোঁ ইণ্টিগ্ৰেটেড বুলি ক'লে ছিষ্টেমত কৰিছোঁ আমি বহুত মানে বিভিন্ন ধৰণৰ কোম্পানীৰ লগত মানে ইনষ্টিটিউটৰ লগত টাই আপ কৰিছোঁ ধৰি লওক আপোনাৰ যোনটো আমাৰ DMIT হয় জয়পুৰ টিম 360 বুলি 2002 চনতে ইষ্টাব্লিছ এটা ইনষ্টিটিউটৰ লগত আমি টাই আপ কৰিছোঁ চাইকোমেট্ৰিক টেষ্টটো 2018 চনত গোৱাৰ বুদ্ধামী বুলি চেণ্টাৰ এটাৰ লগত আমি টাই আপ ইনষ্টিটিউটৰ লগত টাই আপ কৰিছোঁ তাৰপিছত আমাৰ আৰু এটা ইনষ্টিটিউটৰ টাই আপ আছে যোনখিনি আপোনাৰ মনত ৰখা টেকনিক শিকে এতিয়া আপুনি পঢ়ি গৈছে আমি পঢ়ি যাওঁ কেনেকৈ এটা হ'ল একেটা বস্তুকে আওৰাই থাকোঁ বা লিখি থাকি মনত থাকোঁ কাইলৈ পাহৰি যাব পাৰোঁ কিন্তু টেকনিক যেতিয়া ইউজ কৰি কৰা হয় তেতিয়া সেই বস্তুটো এবাৰ পঢ়িলে মনত ৰাখিব পাৰি সেইটো হ'ল মুম্বাই গ্ৰোথ বিদ্যাপীঠ সেইটো আপোনাৰ 2003 চনতে ইষ্টাব্লিছ কৰা 2003 যোৰহাটত নে মুম্বাই তেওঁলোকৰ লগত আমি ফ্ৰেঞ্চাইজি লৈছোঁ তাৰ পৰা কৰিছোঁ আৰু 2-3টামান আৰু ফ্ৰেঞ্চাইজি লোৱা হৈছে ধৰি লওক আপোনাৰ আজি বহুত ইনষ্টিটিউট আছে আমাৰ যোৰহাটত ধৰক আকাশ কোটা এনেকুৱা ইনষ্টিটিউট আছে তেওঁলোকে কি হয় তেওঁলোকৰ মেটেৰিয়েলখিনি পঠিয়াই আমাৰ লোকেল টিচাৰে পঢ়ায় টিউটৰিয়েল আমি টিউটৰিয়েল চেণ্টাৰটো ষ্টাৰ্ট কৰিছোঁ এইবাৰৰ পৰা মানে এই বছৰৰ পৰা সেইটো আৰম্ভ হ'ব মানে টিউশ্যন চেণ্টাৰ ক্লাছ 5 to 12 JEE আৰু নীটৰ কাৰণে আৰম্ভ কৰিম
ৰিচেণ্টলি সেইটো বছৰতে ষ্টাৰ্ট কৰিম। হয়। তাত কি হ'ব আপোনাৰ যোনবিলাক আপোনাৰ ধৰি লওক কোটা, দিল্লী, মুম্বাই ভাল ভাল ইনষ্টিটিউটৰ যোনবিলাক ধৰি লওক ফেকাল্টি আছে তেওঁলোকে প্ৰিপেয়াৰ কৰা বা গাইড দিয়াৰ পিছত আমাৰ কিছুমান তেওঁলোকে মেটেৰিয়েল দিব। সেইখিনি আমাৰ লোকেল টিচাৰে পঢ়াব। লোকেল মানে আমাৰ পাৰ্মানেণ্ট টিচাৰ। প্লাছ কনফাৰেঞ্চিঙত যোনজনে প্ৰিপেয়াৰ কৰিছে দিল্লী, মুম্বাই, কোটা হওক তেওঁলোকৰ টিচাৰ আমাৰ লাইভ কনফাৰেঞ্চিঙত ক্লাছ কৰিব। মানে তেওঁলোক দিল্লী, মুম্বাইত থাকি ইয়াত ক্লাছ কৰিব লাইভ লাইভ। ক্লাছ কৰিব। আপুনি ধৰি লওক ভিডিঅ' কনফাৰেঞ্চ মানে বুজি পাইছে। হয়। ধৰি লওক আপুনি আজি কিবা এটা মোক কুৱেশ্যন সুধিছে, আপুনি মোৰ মুখৰ আগত নাই কিন্তু ভিডিঅ'টো আপোনাৰ মুখৰ আগত আছে। আপুনি মোক সুধিছে, মই লগালগ ডাউট ক্লিয়াৰ মানে ভিডিঅ'টোৰ জৰিয়তে মানে সকলোৱে গম পায়। গম পাব। সেই বস্তুটো আমাৰ নৰ্থ ইষ্টত আছে। প্ৰতিষ্ঠানটো এতিয়া চিধা চিধিকৈ ভিতৰলৈ আহি গ'লোঁ আৰু ইয়াতে কৰা হয় বিভিন্নখিনি ক্লাছ। প্ৰথমতে যে দেখিছিলোঁ আমি ইংলিছত বেছি ধ্যান লিখা আছে ৱৰ্ল্ড মেমৰি স্পৰ্টছ কাউন্সিল। উদয়দা কি বুজাইছে এইখন? মানে ধৰি লওক ৱৰ্ল্ড মেমৰি স্পৰ্টছ কাউন্সিল। হয়। ধৰি লওক আমি যিটো কোনো ফিজিকেল হয়। খেলৰ কাৰণে ৱৰ্ল্ড স্পৰ্টছ কাউন্সিল থাকে, হয়। তেনেদৰে মেমৰি স্পৰ্টছো হয়। তাত কম সময়ত কেনেকৈ মনত ৰাখিব পাৰি সেই টেকনিকবিলাক শিকোৱা। মহাৰাষ্ট্ৰৰ পৰা ইয়ালৈ আহে। তেওঁ মহাৰাষ্ট্ৰ পায়, ৱৰ্ল্ডত হয়, গোটেই ৱৰ্ল্ডতে এই কম্পিটিশ্যন হয়। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট হয়। আমাৰ প্ৰেচিডেণ্ট তেওঁ যোৰহাটলৈ আহে ক্লাছৰ কাৰণে। ক্লাছৰ হয়। মানে প্ৰতি মাহে আহে নে? বছৰটোত গোটেই ৱৰ্ল্ডত তেওঁলোক ঘূৰি থাকে। হয়। কাৰণ তেওঁলোক হ'ল আমাৰ ইণ্ডিয়াত খুব বেছি 10-15জনমান মেমৰি ট্ৰেইনাৰ আছে। এই 10-15জন মানে গোটেই ইণ্ডিয়াত ঘূৰি থাকে। তেওঁলোক হ'ল তাত মানে টপ মোষ্ট ট্ৰেইনাৰ। তেওঁলোকে ৱৰ্ল্ডত ঘূৰিব লাগে। মানে বছৰত মানে 4-5 চাৰিটা-পাঁচটা প্ৰগ্ৰেম হয়। ধৰি লওক তেওঁলোকে 10-15 দিন আমাৰ ইয়ালৈ আহে। 10-15 দিন তেওঁলোকে ফিজিকেলি কিছুমান বস্তু অনলাইনত শিকাব পাৰি। সেই বস্তুটোৰ কাৰণে তেওঁলোকে ইয়াত ফিজিকেলি আহি তেওঁলোকে 10 দিনমান শিকায়। গোটেই যোনটো ছুপাৰ মেমৰি মাষ্টাৰ সেইটো মেইনলি 14 বছৰ ওপৰ ল'ৰা ছোৱালীৰ কাৰণে হয়। 14 বছৰৰ ওপৰত তাত কি হয় এতিয়া আমাৰ টেকনিক শিকোৱা কেনেকৈ মনত ৰাখিব পাৰি আৰু টেকনিকবিলাক এনেকুৱা ধৰণৰ হয় যোনবিলাক ৱৰ্ল্ড ক্লাছ হয়। ছুপাৰ মেমৰি মাষ্টাৰ তেওঁ আহে, তেওঁ গ্ৰুপত মানে আপুনি যে অলপ আগত কৈছিলে 1000টা ৱৰ্ড পাৰ মিনিটত মনত ৰাখিব হয়। এই বিষয়টো ইয়াতে জড়িত হৈ আছে। সেই ৱৰ্ল্ড মেমৰি স্পৰ্টছ কাউন্সিলৰ প্ৰগ্ৰেমবিলাক এনেকুৱা হয়। ধৰি লওক আপোনাৰ 100 ৱৰ্ড 15 মিনিটত মনত ৰাখিব লাগিব, তাকো চিৰিয়েলটো মনত ৰাখিব লাগিব, আপোনাৰ অল্টাৰনেটিভ মনত ৰাখিব লাগিব, ধৰি লওক আপোনাৰ ৰিদমতো মনত ৰাখিব লাগিব বা যিকোনো নম্বৰ বোলে আপোনাৰ 76 নম্বৰত কোনটো ৱৰ্ড আছে, আমুক ৱৰ্ডটো কিটো ৱৰ্ড আছে, এনেকৈ 100 ৱৰ্ড যোনটো মই কৈছোঁ আপোনাৰ ৱৰ্ল্ড মেমৰি স্পৰ্টছ কাউন্সিল হয়। মানে যেতিয়া স্পৰ্টছ কাউন্সিল আছে তাৰ স্পৰ্টছ ষ্টাৰ্ট তেতিয়া মানে এখন মানে কম্পিটিশ্যন হয়। কম্পিটিশ্যনত আপোনাক দি দিব কম্পিটিশ্যনৰ বস্তুবিলাক। সেই বস্তুবিলাক আপুনি এবাৰ নিজৰ স্কিলত যেতিয়া দেখাব তেতিয়া মানুহবিলাকে বুজিব পাৰিব। মানে আৰু এটা কথা আপুনি যে ক্লাছৰ 8-9ত ক্লাছ কৰা হয়, টিউশ্যন লোৱা হয়, ইয়াৰ ভিতৰতে লোৱা হয়? ইয়াত নহয়, এই ৰুমতে লয়। ধৰি লওক আমাৰ 5 এতিয়া আপোনাৰ ধৰি লওক যিকোনো টিউশ্যন চেণ্টাৰ আমাৰ কি হয় আপোনাৰ পৰম্পৰাগত ব্লেকবোৰ্ড এখন আছে, তাত যিমান ইজি হয় বুজাই দিয়া হয়, ডাইৰেক্টলি মাতি দিব পাৰোঁ, হেৰি কৰি দিব পাৰোঁ। কিন্তু আমাৰ ক্লাছ 5ৰ পৰা 12লৈকে এটা প্ৰগ্ৰেম লৈছোঁ টিউশ্যনৰ। তাত কি হ'ব আমি ধৰি লওক এনিমেটেড ভিডিঅ' মানে আপুনি ধৰি লওক যিকোনো এটা ভিডিঅ' পঢ়াই গৈছে কিন্তু আপুনি যে কালাৰ টিভি এটা মনত ৰাখক, এটা ব্লেক এণ্ড হোৱাইট টিভি, আপুনি কোনটো বস্তু মনত ৰাখিব? কালাৰ টিভিটো যোনবিলাক কণ্টেণ্ট থাকে সেইখিনি আপোনাৰ মগজুৰে সোনকালে গ্ৰহণ কৰিব পাৰে। ব্লেক এণ্ড হোৱাইটটো অকণমান সময় টাইম লাগে। সেইটো কাৰণে আমি আপোনাৰ ভিডিঅ' ইন্ট্ৰডিউচ কৰিছোঁ এনচিআৰটি বেষ্ট হ'ব প্ৰজেক্ট দেখিছে একদম সন্মুখত চকুৰ সন্মুখত দেখুৱাই আছে। ভিডিঅ' কিছুমান যে কৈছিলে ভিডিঅ' পৰীক্ষাখনৰ ওপৰত বুজাই দিয়া হৈছে, এই ওপৰত বুজাইছে মানে ভিডিঅ'ৰ জৰিয়তে মানে বুজোৱা অকলে কিদৰে দিল্লী মুম্বাই নোযোৱাকৈ দিল্লী মুম্বাই এজন অভিজ্ঞতা শিক্ষকৰ দ্বাৰা যোৰহাটতে থাকি আপুনি শিক্ষা লাভ কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে যদি আৰু এই শিক্ষা প্ৰতিষ্ঠানটোৰ লগত যদি যোগাযোগ কৰিব বিচাৰে বা আৰু কিবা যদি জানিবলৈ হয় মই ডিছক্ৰিপশ্যনৰ লিংকত আৰু ভিডিঅ'টোৰ তলত মই কণ্টেক্ট নাম্বাৰটো দি থোৱা আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। একদম ধুনীয়াকৈ উদয়দাৰ লগত আপুনি কণ্টেক্ট কৰি পেলাই ধুনীয়াকৈ উদয়দাৰ পৰা আপোনালোকে জানিব পাৰিব। ঠিক আছে উদয়দা, আৰু আজিলৈ সামৰিছোঁ। থেংক ইউ।